নমস্কাৰ সকলোকে আজি লৈ আহিছোঁ গলু টিফিনত মই কেনেকৈ পাস্তা ঝটপট ৰেডি কৰি দিছিলোঁ তাৰে এটা সৰু ভিডিঅ' পাস্তাখিনি প্ৰথমতে বইল কৰি ল'লোঁ অকণমান নিমখ আৰু ৰিফাইন তেল দি পেলাই আৰু পাস্তাখিনি বইল হৈ যোৱাৰ পাছত এখন কেৰাহী লৈ লৈছোঁ তাত মই এনেকৈ ৰিফাইন তেল অলপমান দিছোঁ ৰিফাইন তেল দিয়াৰ পাছতে সেইখিনি যেতিয়া গৰম হৈ যাব গৰম হোৱাৰ পাছত তাত মই পিঁয়াজখিনি এনেকৈ ট্ৰায়েংগল শ্বেপত কাটি দিছোঁ আপোনালোকে যিকোনো শ্বেপতে কাটিব পাৰে এনেকৈ কাটি দিলে একচুৱেলি সি খাবলৈ ভাল পায় আৰু অকণমান ইয়াৰ কেঁচা ভাৱটো আঁতৰি যোৱালৈকে মই ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰি লোৱাৰ পাছত তাত মই দি দিম অকণমান নহৰু পেষ্ট আৰু নহৰু পেষ্টটো দিলে যেতিয়া নহৰুটো ভাজি দিয়া হয় নহয় পাস্তাখিনিৰ লগত খাবলৈ খুব ধুনীয়া হয় আৰু সিহঁতি খুব ভাল পায় আৰু পটাপট হৈও যায় বাৰু বৰ বেছি মেহনতো নাই এইটোত বনাওঁতে সকলোৱে দিয়ে চাগে এনেদৰে পাস্তা বনাই তথাপি মইনো কেনেকৈ দিওঁ সেইটোকে ভিডিঅ' আপোনালোকলৈ আগ কৰিলোঁ আৰু এইখিনি ভাজি হৈ যোৱাৰ পাছত এয়া দেখিছেনে বইল কৰি থোৱা পাস্তাখিনি মই ইয়াত দি দিছোঁ আৰু এইখিনি অকণমান দেৰি পিঁয়াজ আৰু নহৰুৰ পেষ্টখিনিৰ লগত সুন্দৰভাৱে মিলাই ভাজি লৈছোঁ এতিয়া কিন্তু মই নিমখ একোৱেই দিয়া নাই কিয়নো বইল কৰোঁতে মই নিমখ দিছিলোঁ আৰু এতিয়া ইয়াত মই দি দিম ভেজ মেয়নিজ 1 চামুচ আৰু তাৰ পাছতে ইয়াত মই দি দিম টমেটো চচ দিয়াৰ পাছত দুইখিনি ভালদৰে হেতাখনে মিলাই দিম কিন্তু জুইৰ ফ্লেমটো মই একদম মিডিয়াম আৰু ল' ফ্লেমত ৰাখিছোঁ সৰহকৈ দিলে কিয়নো জ্বলি যোৱাৰ চান্স এটা থাকে আৰু এইখিনি ধুনীয়াকৈ মই এনেদৰে ভাজি লৈছোঁ ভাজি লোৱাৰ পাছত মই ইয়াত কি দি দিম জানেনে গাজৰখিনি এনেকৈ গ্ৰেট কৰি লৈছোঁ গাজৰখিনি গ্ৰেট কৰি দিলে সিহঁতি খাই দিয়ে এনেকৈতো গাজৰ কেতিয়াও নাখায় সিহঁতি ভেজ কেতিয়াও নাখায় এনেদৰে গ্ৰেট কৰি ইয়াত লৰক ফৰক কৰি দিছোঁ আৰু মোৰ আজি গলু টিফিনত পাস্তা ৰেডি আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ আহোঁ দেই থেংক ইউ বাই বাই